নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই গীতাশ্ৰী আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আইপিএলক লৈ পুনৰ অনিশ্চয়তা ভাৰতৰ পৰিৱৰ্তে ইউএই লৈ আইপিএল স্থানান্তৰ কৰাৰ পিছতো কৰোনাৰ বাবে পুনৰ অনিশ্চয়তাত সোমাই পৰিছে আইপিএল কাৰণ চেন্নাই ছুপাৰ কিংছৰ দুজন খেলুৱৈ সহ 13 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু বৰ্তমান গোটেই চেন্নাই ছুপাৰ কিংছ দলটো কোৱাৰেণ্টাইনত আছে শুকুৰবাৰে দলটোৰ এজন বলাৰ পজিটিভ হোৱাৰ পিছতে আজি পুনৰ এজন খেলুৱৈৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে 19 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল আইপিএল কিন্তু কৰোনাৰ সংক্ৰমণৰ ফলত অচিৰে বিসিসিআইয়ে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হৈ পৰিব কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যে আইপিএলক লৈ পুনৰ অনিশ্চয়তা আহি পৰিছে ভাৰতৰ পৰিৱৰ্তে ইউএই লৈ আইপিএল স্থানান্তৰ কৰাৰ পিছতো কিন্তু কৰোনাৰ বাবে পুনৰ অনিশ্চয়তাত সোমাই পৰিছে গোটেই প্ৰক্ৰিয়া কাৰণ চেন্নাই ছুপাৰ কিংছৰ দুজন খেলুৱৈ সহ 13 জনকৈ লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু বৰ্তমানলৈকে চেন্নাই ছুপাৰ কিংছ দলটো কোৱাৰেণ্টাইনত আছে শুকুৰবাৰে দলটোৰ এজন বলাৰ পজিটিভ হোৱাৰ পিছত আজি পুনৰ আন এগৰাকী খেলুৱৈৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ক্ৰিকেটাৰ ৰোহিত শৰ্মা মল্লযোদ্ধা বিনেশ ফোগট পেৰা এথলীট মাৰিয়াপ্পা থাংগাভেলু মহিলা হকি টিমৰ অধিনায়ক ৰাণী ৰামপাল আৰু শাটলাৰ মনিকা বাট্ৰাক খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ এই খেল ৰত্ন সন্মান ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনা আজি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি এই বঁটা প্ৰদান কৰে কৰোনাত আক্ৰান্ত হোৱাৰ বাবে বিনোদ ফোগটে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নোৱাৰিলে আনহাতে আৰৱত থকা বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে ক্ৰিকেটাৰ ৰোহিত শৰ্মাই Rane breaking news Haflongor Bidhak Birbhadra Hagzer COVID-19 আক্ৰান্ত হৈছে আৰু বিধানসভাত ৰেপিড টেষ্ট কৰা পৰতে তেওঁৰ দেহত কৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে 31 আগষ্টৰ পৰা হ'বলগীয়া অধিৱেশনৰ পূৰ্বে বিধায়কৰ কৰোনা পজিটিভ পোৱা গৈছে আৰু পৰীক্ষাত কৰোনা পজিটিভ পোৱা গৈছে বীৰভদ্ৰ হাগজেৰক ইফালে বিষয়া কৰ্মচাৰীৰো কৰা হৈছে কোভিড-19ৰ টেষ্ট আৰু শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব ৰেপিড টেষ্টিং আৰু এই শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ৰেপিড টেষ্টত এই পৰ্যন্ত 7 জনকৈ লোকক পজিটিভ হিচাপে পোৱা গৈছে পজিটিভ কাই হৈছে পজিটিভ 3 জন হৈছে তাৰ মাজতে দুজন অসম বিধানসভাৰ বিষয়া কৰ্মচাৰী আৰু এজন মাননীয় বিধায়ক বিবি হাগজেছাৰৰ পজিটিভ হৈছে বুলি ঘোষিত হৈছে তেওঁক জিএমচিলৈ প্ৰেৰণ কৰাৰ কাৰণে বিভাগীয়ভাৱে প্ৰস্তুত চলাই আছে যোৱাকালি হৈছিল কিমান 104 জনৰ হৈছিলে 104 জনৰ ভিতৰত আপোনাৰ 3 জনৰ পজিটিভ ওলাইছিলে সৰি 5 জন পজিটিভ ওলাইছে তেওঁলোকক আপোনাৰ ৰেহমান ইনষ্টিটিউট অফ যেটো কোভিড হস্পিটেল তাত তেওঁলোকক পঠোৱা হৈছে বৰ্তমান তেওঁলোক সুস্থ আছে আজি আমি খবৰ লোৱা মতে বিজেপিৰ টিকট প্ৰত্যাশীসকললৈ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ হকিয়নি 1 জানুৱাৰীৰ পূৰ্বে কোনেও যেন নকয় নিৰ্বাচনৰ টিকটৰ কথা জানুৱাৰীৰ আগতে টিকট বিচাৰিলে টিকট নোপোৱাৰ সম্ভাৱনা বেছি টিকট বিচাৰি হাহাকাৰ কৰা টিকট প্ৰত্যাশীৰ সভাপতিৰ মাধমাৰ এই ধৰণে ক্ষমা কৰিব টিকট প্ৰত্যাশী সভাপতিয়ে কঠোৰভাৱে হকিয়নি দিছে বিজেপিৰ টিকট প্ৰত্যাশীসকললৈ স্পষ্ট বাৰ্তা সভাপতি ৰঞ্জিত দাসৰ যে জানুৱাৰীৰ পূৰ্বে কোনেও টিকট বিচাৰি যাতে হাহাকাৰ নকৰে ইয়াৰ পূৰ্বেও এই ধৰণৰ কথা বতৰা আলোচনা হৈছে ইয়াৰ পূৰ্বে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টিকট সম্পৰ্কীয় কেতবোৰ কথা স্পষ্ট কৰি দিছে প্ৰত্যাশীসকলক আৰু এই মুহূৰ্তৰ খবৰ যে টিকট বিচাৰি হাহাকাৰ কৰাসকলক স্পষ্টকৈ হকিয়নি দিছে ৰঞ্জিত কুমাৰ দাসে পাৰ্থিত্ব সন্দৰ্ভত আমাৰ কোনো আলোচনা নাই আমাৰ জানুৱাৰী মাহৰ আগত কোনোবাই যদি পাৰ্থিত্ব সন্দৰ্ভত আলোচনা কৰে তেতিয়াহ'লে তেওঁ পাৰ্থিত্ব নোপোৱা নিশ্চিত আমি এতিয়া সংগঠনৰ কাম কৰি আছোঁ সংগঠনৰ কাম কৰাৰ কাৰণে ইতিমধ্যে ৰণকৌশল প্ৰস্তুত কৰা হৈছে 3,20,000 পৃষ্ঠা প্ৰমুখক সাজু কৰা হৈছে চিকিৎসকৰ অৱহেলাত নগাঁৱত কৰোনা ৰোগীৰ কৰুণ মৃত্যুৰ এটা গুৰুতৰ অভিযোগে তোলপাৰ লগাইছে চিকিৎসা অবিহনে সুবল বিশ্বাস নামৰ লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসকৰ অৱহেলাৰ বাবে মৃত্যুক সাৱটিলে লোকজনে হজিয়াৰ পানী যোগান যোগীজানৰ পৰা
শুকুৰবাৰে অক্সিজেন দি নগাঁও কোভিড হাস্পতাললৈ অনা হৈছিল সুবল বিশ্বাসক শ্বাস প্ৰশ্বাসত সমস্যাত ভোগা সুবল বিশ্বাসক নিশা 9:30 বজা পৰ্যন্ত চকীত বহুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে ইয়াৰ পিছত বেড দিয়া হৈছিল যদিও নিশা প্ৰায় 1:30 বজাত বিছনাত তাত থাকি বিছনাৰ পৰাই পৰি মৃত্যু কাকলি ললে লোকজনে বিছনাৰ পৰা পৰাৰ পিছতে বহু সময় অক্সিজেন মাস্ক খোলা অৱস্থাত আছিল আনকি মৃতদেহ নিবলৈ হাস্পতাল কৰ্তৃপক্ষই এম্বুলেন্স দিয়া নাছিল বুলি অভিযোগ কৰাৰ লগতে পৰিয়ালৰ লোকক 4টাকৈ পিপিই কিট দি হাস্পতাল কৰ্তৃপক্ষই মৃতদেহ লৈ যাবলৈ কোৱা বুলিও অভিযোগ উত্থাপন কৰিছে পৰিয়ালবৰ্গই যোৱাকালি যিজন মানুহ স্প্ৰেড হৈছিলে আমি ৰাতি 1:30 বজাত দেখিছিলোঁ যে আমাৰ বিচনাৰ বেডৰ লগত পৰি গৈছিল পৰি যাওঁতে আমি কি কৰি এনেকৈ চাইছোঁ দেখিছোঁ মানুহজন এতিয়া অলপ হুলস্থুল হৈ যায় হুলস্থুল হোৱাৰ লগে লগে ডক্টৰৰ ফালৰ পৰা মানুহজন আহিছে কিন্তু তেওঁৰ ওচৰত অহা নাই পেচেণ্ট এজনকে ক'লে যে ধুই দিয়া আমিও তেনেকৈ ক'লোঁ এজন পেচেণ্টে গৈ পেলাই মানুহজনক উঠাই দিছে আৰু তেওঁ নি পেলাই তেওঁ বেডত বহাই দিছে আৰু ডক্টৰৰ ফালৰ পৰা কৈছে যে ৰুমত তেওঁক বহাই থোৱা ইমানেই ৰাতিপুৱা দেখিছোঁ ডেড বডি বহাই দিছে তো ট্ৰিটমেণ্টৰ অৱস্থা হৈছে যদি ডক্টৰৰ মানুহ গৈ তেওঁ যদি মানে কি এইটো অক্সিজেনটো দিলেহেঁতেন তেওঁ সেইটো বাচি যাব পাৰিলেহেঁতেন নহয় আৰু এই মুহূৰ্তত পোনে পোনে আপোনালোকক লৈ গৈছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেললৈ আমি 15 সেপ্টেম্বৰলৈকে বঢ়াই দিছো যিসকল শিক্ষকৰ ইতিমধ্যে আৰটিপিচিআৰ টেষ্ট হৈ গ'ল তেওঁলোকে 1 তাৰিখৰ পৰা স্কুল আৰু মহাবিদ্যালয়সমূহত যোগদান কৰিব প্ৰথম 15 দিন আমি অসম চৰকাৰৰ যি অহাকালি এছডি বাজেট আহিব সাপ্লিমেন্টাৰী আহিব তাতে আমি স্কুলসমূহ স্যানিটাইজেশনৰ কাৰণে কিছু ধনৰ আবলটন কৰিম গতিকে প্ৰথম 15 দিন শিক্ষকসকল বা অধ্যাপক অধ্যাপিকা সকলে স্কুল আৰু কলেজলৈকে গৈ স্কুল আৰু কলেজসমূহ স্যানিটাইজেশন কৰাত তেওঁলোকে অগ্ৰাধিকাৰ দিব কাৰণ বহুত দিন স্কুল কলেজবিলাক বন্ধ হৈ আছে আৰু স্কুলৰ ডেস্ক বেঞ্চসমূহ সামাজিক দূৰত্ব নিৰ্ণয় কৰি নতুনকৈ তেওঁলোকে বেসিক্যালি আমি ক'ব গ'লে যে তেওঁলোকে নতুনকৈ কোঠালীবিলাক সজাব গ্যাপ ৰাখি গ্যাপ কৰি যাতে সামাজিক দূৰত্বটো মেইনটেইন হয় প্ৰথম 15 দিন তেওঁলোকে এই কামটো কৰিব যে 1 তাৰিখে স্কুল কলেজত যোগদান কৰিব স্কুল আৰু কলেজখিনি স্যানিটাইজেশন কৰিব আৰু ক্লাছৰুম বিলাক ৰিঅৰ্গানাইজ কৰিব সামাজিক দূৰত্বৰ লগত মিক্স কৰি আমি ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে বিশেষকৈ আমি চেষ্টা কৰি আছো যে মাস্কৰ যোগান ধৰাৰ কাৰণে যিমান ষ্টুডেন্ট স্কুল কলেজত আহিব আমি যাতে বিনামূলীয়া মাস্ক যোগান ধৰিব পাৰো তাৰ কাৰণেও আমি কিছু ধনৰ ব্যৱস্থা কৰাৰ বাবে চেষ্টা কৰি আছো গতিকে সামাজিক দূৰত্বটো হ'ব তাৰ লগত মাস্কৰ কামো আমি যাতে আমি নিজে নিকিনি হয়তো স্কুল কলেজে নিজে কিনিব লাগিব গতিকে তেওঁলোকৰ সেই যাৱতীয় ব্যৱস্থাৱলীও তেওঁলোকে হাতত ল'ব দ্বিতীয়তে আমাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰতি সপ্তাহত 2 দিন ষ্টুডেণ্টখিনি মিড ডে মিল ল'বৰ কাৰণে আহে মিড ডে মিল ল'বৰ সময়ত শিক্ষকসকলে এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল হাতেদি লিখি এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ এখন দিব আৰু নেক্সট সপ্তাহত মিড ডে মিল আনোতে সেই কুৱেশ্যন পেপাৰ কেইখন গটাই দিব ছাত্ৰজনক সন্মুখত ৰাখিয়ে শিক্ষকজনে ইভালুৱেশ্যন কৰিব কৰি পেলাই ছাত্ৰজনক পঠাই দিব তাৰমানে এটা ইনফৰ্মেল এক্সচেঞ্জ অফ ক্লাसेस যে মই এই সপ্তাহত মোক কুৱেশ্যন পেপাৰখন দিলে অহা সপ্তাহত মই কুৱেশ্যন পেপাৰখন লিখি আনিলো গতিকে কুৱেশ্যন পেপাৰখন মোৰ সন্মুখতে চালে ভুল শুদ্ধ এইখিনি তাতে দেখুৱাই দিলে
গতিকে সেই কামটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আমি আৰু নতুনকৈ ঘোষণা নকৰোঁ, 1ৰ পৰা 15লৈকে চেনিটাইজেশ্যন হ'ব। 15 তাৰিখৰ পৰা প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয়ত যেতিয়া ল'ৰা ছোৱালী আহিব মিড ডে মিল ল'বৰ কাৰণে, তেতিয়া অকল মিড ডে মিলটো দিয়ে পঠাই নিদি তেওঁলোকক এটা সপ্তাহৰ ষ্টাডি মেটেৰিয়েল আৰু কুৱেশ্যন পেপাৰ পঠাই দিব। নেক্সট সপ্তাহত যেতিয়া তেওঁলোক ঘূৰি আহিব, কুৱেশ্যন পেপাৰখিনি তেওঁলোকৰ সন্মুখতে চেক কৰি আকৌ পঠাই দিব। তাৰমানে ষ্টুডেণ্টসকল আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা স্কুলত থাকিব। এইটো হ'ল 15 ছেপ্টেম্বৰৰ পৰা। তাৰ লগে লগে আমাৰ 15 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্টসকল 4-5টাকৈ গ্ৰুপত শিক্ষকসকলে গ্ৰুপবিলাক বনাই দিব। তেওঁলোকে আহি শিক্ষকসকলৰ লগত অধ্যাপক অধ্যাপিকাসকলৰ লগত ইনফৰ্মেল ক্লাছ 4-5 জন ল'ৰা বহুৱাই, যি এটা অকল হায়াৰ ছেকেণ্ডেৰী 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ পৰীক্ষামূলকভাৱে আমি 15 দিন এই ইনফৰ্মেল ক্লাছটো আমি আৰম্ভ কৰিম 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে। ইয়াৰ ভিতৰত যদি বেছি COVID-19 আক্ৰান্ত হয় তেতিয়া আমি সিদ্ধান্ত ল'ম, কিন্তু ক্লাছ হিচাপত নহ'ব। 6 জন 5 জন 8 জন ল'ৰা আহিলে বহুৱালে 2 ঘণ্টা পঢ়ালে, পঢ়ি পঠাই দিলে। 10টাৰ পৰা 3টা বুলি কথা নহয়, আধা ঘণ্টা 1 ঘণ্টা 1.5 ঘণ্টা, কাৰণ বেটছ কৰিব লাগিব। অকল ক্লাছ 12 আৰু TDC থাৰ্ড ইয়াৰ, বাকীৰ কাৰণে নহয়। এইটো 15 দিন আমি কৰিম, 15 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰলৈকে। আৰু কোনোবা স্কুল বা অনুষ্ঠানত যদি এইখিনি কৰোঁতে কোনোবা ছাত্ৰ ছাত্ৰী যদি কোভিড ৰোগত আক্ৰান্ত হয়, লগে লগে সেইটো অধ্যক্ষই বন্ধ কৰি দিব। 15 ছেপ্টেম্বৰৰ পৰা আপ টু 30লৈকে, আপ টু 30 ছেপ্টেম্বৰলৈকে। 1 তাৰিখৰ পৰা নতুন গাইডলাইন আহি যাব। গতিকে আমি খুব এটা আৰু শিক্ষকসকলে বৰ্তমান যি অনলাইন ক্লাছ কৰি আছে, সেইটো কলেজ আৰু স্কুলৰ পৰাই অনলাইন ক্লাছ কৰিব, এতিয়া ঘৰৰ পৰা নকৰে। ইয়াত কিছু প্ৰশ্ন আছিলে যে গৰ্ভৱতী মহিলাসকলে কি কৰিব কি নকৰিব। আমাৰ ৰাজ্য চৰকাৰৰ সচিবালয়টো গৰ্ভৱতী মহিলা, সন্তান থকা মহিলা তেওঁলোক আহি আছে, কিন্তু স্কুল আৰু কলেজৰ অধ্যক্ষই যদি বিশেষ পৰিস্থিতিত তেওঁলোকক ৰেহাই বা ঠিক আছে তুমি আহিব নালাগে আমি মেনেজ কৰিম, তেনেকুৱা কিবা ব্যৱস্থা কৰে, তাত আমাৰ ক'বলগীয়া একো নাই প্ৰথম মাহৰ কাৰণে। কিন্তু 1 অক্টোবৰৰ পৰা সেইটোও নহ'ব, সকলো আহিব লাগিব। প্ৰথম মাহটোত যদি অলপ শিথিলতা থাকে, তাত চৰকাৰে বিশেষ কোনো ব্যতিক্ৰমী ব্যৱস্থা নলয়। অনলাইন ক্লাছ স্কুলৰ পৰাই হ'ব লাগিব। আৰু কোৱাৰেণ্টাইন চেণ্টাৰ বা আইচলেশ্যন চেণ্টাৰ থকা স্কুল কলেজবিলাকত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল যাব নালাগে। তেওঁলোকক উপায়ুক্তসকলে আন কলেজ স্কুলৰ লগত সংলগ্ন কৰি দিব, আৰু যদি সংলগ্ন কৰি নিদিয়ে তেওঁলোক ঘৰৰ পৰা আহিব নালাগে। কাৰণ আইচলেশ্যন থকা চেণ্টাৰসমূহ ভাল কৰি ক্লিন কৰাৰ আগতে কোনোবা যদি সোমায় তাত কিছু অসুবিধা হ'ব, আৰু আমাকো আইচলেশ্যন চেণ্টাৰবিলাকৰ প্ৰয়োজনীয়তা আছে। গতিকে কোৱাৰেণ্টাইন আৰু আইচলেশ্যন চেণ্টাৰ থকা শিক্ষানুষ্ঠানবিলাকত যথাস্থিতি চলি থাকিব। কিন্তু ডিচিয়ে যদি তেওঁলোকক কিবা আন দায়িত্ব দিয়ে, তেতিয়াহ'লে ডেফিনেটলি সেই দায়িত্ব শিক্ষক শিক্ষয়িত্ৰীসকলে পালন কৰিব। এতিয়া মই দুখন চৰকাৰী আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। শিক্ষা বিভাগত ইমানতে আছিল, যদি শিক্ষা বিভাগৰ ওপৰত কিবা প্ৰশ্নখিনি কৰি ল'ব খোজে আপোনালোকে কৰি ল'ব পাৰে, কাৰণ কেইবাটাও এজেণ্ডা আছে। আমি ভাৰত চৰকাৰে আমাক যি ধৰণে নিৰ্দেশ দিয়ে, কোভিডৰ ওপৰত এইটো এটা নেশ্যনেল ডিজাষ্টাৰ, আৰু এক্সপাৰ্ট ভিউ ভাৰত চৰকাৰৰ লগত আছে
গতিকে ভাৰত চৰকাৰে পৰীক্ষা আদিৰ সম্পৰ্কত যি নিৰ্দেশ দিয়ে তাকে অসম চৰকাৰে পালন কৰিব আৰু ভাৰত চৰকাৰৰ সিদ্ধান্তসমূহ আমি আশা কৰিম যে এই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী গাৰ্জেন সকলোৰে কল্যাণৰ বাবে নিশ্চিতভাৱে হ'ব ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক নিৰ্দেশ দিয়াৰ অধিকাৰ আমাৰ নাই কিন্তু চৰকাৰী প্ৰটোকল আমি যিখিনি ঠিক কৰিছো তেওঁলোকে যেহেতু কোভিড আদিৰ ক্ষেত্ৰত চৰকাৰৰ কথাই মানি আছে গতিকে তেওঁলোকে মানিব পাৰে আজি ধৰক শংকৰদেৱ শিশু নিকেতনখন খুলিলে ক্লাছ 12ৰ 4জন 5জন ল'ৰা সপ্তাহটোত আহিলে কথা পাতিলে দেখুৱাই দিলে গতিকে এটা অন্তত শৈক্ষিক কাম এটা আৰম্ভ হ'ল কিন্তু কৰবাত যদি কোভিড শুনা পায় যে এৰ জ্বৰ হৈছে কোভিড হৈছে লগে লগে সেইটো বন্ধ কৰি দিব লাগিব মানে মই মোৰ শব্দত যদি আপোনালোকে গাঁথনিৰ পৰিৱৰ্তন কৰি দিয়ে দিগদাৰ হ'ব কাৰণ এটো হল যে ইনফৰ্মেল ক্লাसेस মই শব্দটো কৈছো যে অনানুষ্ঠানিক কথা বতৰা ষ্টুডেন্ট সকল বহুত দিন স্কুলখনত অহাই নাই এতিয়া আহিব মিড ডে মিল লব হতে শিক্ষকজনে তেওঁক 1 ঘণ্টা ৰখাই দিব প্ৰশ্নখন দিব 12ৰ ষ্টুডেন্ট বিলাক কলেজত আহিব 4-5 জনকৈ এজন প্ৰফেসৰৰ লগত কথা বতৰা হ'ব কিন্তু ক্লাস হিচাপত ডেস্ক বোর্ড লৈ যেটো ক্লাস হয় সেই ক্লাসটো এতিয়াও নহব এনেটো 15 তাৰিখলৈকে তো সাফা সুফাহে হ'ব আমি হেতু লকডাউনৰ পৰা হিখিনি শিথিল কৰি দিব যদি ভাৰত চৰকাৰে পৰীক্ষা পাতিব খুজে উপায়ুক্ত সকলে লকডাউন শিথিল কৰি দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে অসম চৰকাৰৰ সিদ্ধান্তটোক মোহৰ দিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠে অসম চৰকাৰৰ নিৰ্দেশটোক এপ্ৰিচিয়েট কৰিছে গতিকে এতিয়া এই নিৰ্দেশটো অকল অসম চৰকাৰে নহয় এইটো এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ডপীঠৰো নিৰ্দেশ বুলি আমি ক'ব লাগিব এক প্ৰকাৰ যেহেতু প্ৰাইভেট স্কুলৰ এছ'চিয়েশ্যনেও গৈ আমাৰ অৰ্ডাৰটোক আপত্তি কৰিছিলে তাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে ক'লে যে উই এপ্ৰিচিয়েট দ্য ষ্টেণ্ড টেকেন বাই গভৰ্ণমেণ্ট অফ আছাম গতিকে মই ভাবো যে কোনো প্ৰাইভেট বিদ্যালয়ে বৰ্তমান সাহস নকৰিব বা চৰকাৰৰ সহযোগিতা কৰিব সাহস শব্দটো বেয়া দেখি সহযোগিতা কৰিব কাৰণ সেই গোচৰত তেওঁলোক নিজেও গোচৰীয়া গতিকে লিটল ফ্লাৱাৰ স্কুলতে হওক কিবাতে হওক অসম গুৱাহাটী হাইকোৰ্টৰ ডিভিজন বেঞ্চৰ অৰ্ডাৰটো তেওঁলোকক পঠাই দিলে মই ভাবো যে ইমানতে বিষয়টো সমাপ্তি হ'ব 25% exemption প্ৰেক্টিকেল আৰু ইম্প্ৰেক্টিকেল কথাটো হ'ল যে গুৱাহাটীত এতিয়া কোনেনো মাস্ক পিন্ধি আছে কোনে সামাজিক দূৰত্ব লৈ আছে সো এতিয়া হে কাৰণে এই গোটেই কথাবিলাক থিওৰি আৰু প্ৰেক্টিকেল লাইফটো বেলেগ বেলেগ হে কাৰণে ভাৰত চৰকাৰ ইজ দ্য বেষ্ট জাজ COVID-19 নেশ্যনেল ডিজাস্টাৰ ইট ইজ নট এ ষ্টেট ডিজাস্টাৰ সো উইল গো বাই দ্য উইজডম অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 100 কাৰো যাতে কষ্ট নহয় অসুবিধা নহয় যিবিলাক SOP ভাৰত চৰকাৰে দিব those SOP will be circulated but we will have not our own view on this we will go by the wisdom of government of India so তেওঁলোক এতিয়া স্কুলত আহি আছে লাষ্ট 3 মাহত আহিও আছে খালি এতিয়া হেডমাস্টাৰ জনে টোপলাটো দিয়ে পঠাই দিয়ে এতিয়া আমি কৈছো টোপলাটো দি নপঠাব 15 মিনিট কথা পাতি পঠাই দিব বহুত বেছি নাই গুৱাহাটীত যদি আছে প্ৰাইভেট কলেজে অকল ৰয়েল গ্লোবেল আৰু ডন বস্কো ইউনিভাৰ্চিটি কাজিৰঙা আৰু DPS ইমানে
চৰকাৰী স্কুল চৰকাৰী কলেজ কোভিড চেণ্টাৰ হৈ এক প্ৰকাৰ নাই বুলি ক'ব লাগিব কোৱাৰেণ্টাইনৰ সময়ত আছিলে এতিয়া নাই কিন্তু এইবিলাক একদম ইন ডেপথ চেনিটাইজ কৰিব লাগিব সেইকাৰণে প্ৰথম 15 দিন অধ্যাপক অধ্যাপিকাসকলে চেনিটাইজেশ্যন শিক্ষক শিক্ষয়িত্ৰীসকলে চেনিটাইজেশ্যন এইবিলাক কৰিব আৰু 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰৰ ষ্টুডেণ্ট যদি কলেজত আহে ইনফৰ্মেলি তেওঁলোকৰ লগত বাৰ্তালাপ পাঠদান আদি আৰম্ভ কৰিব প্ৰাইভেট স্কুলতহে আছে কোৱাৰেণ্টাইন চেণ্টাৰ চাওক আপোনাৰ আমাৰ এই যিটো অৰ্ডাৰটো হ'ল প্ৰাথমিক বিদ্যালয় মাধ্যমিক বিদ্যালয় উচ্চ শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি কোনোবা নাৰ্ছিং ইনষ্টিটিউট মেডিকেল ইনষ্টিটিউট ইয়াত সংলগ্ন নহয় এই নিৰ্দেশটো মিড ডে মিল প্ৰাথমিক বিদ্যালয়ত দিয়ে অনলাইন ক্লাছ আমাৰ স্কুলবিলাকত হয় 12 আৰু ডিগ্ৰী থাৰ্ড ইয়াৰ অৰ্ডাৰটো চৰকাৰী শিক্ষানুষ্ঠানৰ ক্ষেত্ৰতে আমি দিছোঁ প্ৰাইভেট স্কুল কলেজবিলাকত যিহেতু মিড ডে মিল নিদিয়ে তাত ষ্টুডেণ্ট ক'ৰ পৰা আহিব তাততো নাহিব কিন্তু ইনফৰ্মেল পাঠদানৰ কাৰণে যদি কোনোবাই আহে 2-3জন ল'ৰা বহি পাঠদান এটা কৰিব খোজে সেইটোত তেওঁলোকে আমাৰ যিটো আমি বেলেগৰ ক্ষেত্ৰত কৈছোঁ সেইটো তেওঁলোকেও পালন কৰিব পাৰিব কিন্তু যিটোকে একদম জপনা খুলি লৈ আৰম্ভ কৰিব সেইটো আমি কোৱা নাই কালি যেতিয়া চৰকাৰৰ এছঅপিখন ওলাব আপোনালোকে খুব ভাল কৰি দেখিব যে ইট ইজ ভেৰি ভেৰি সফট লাঞ্চ বেসিক্যালি 15 দিনটো চেনিটাইজেশ্যনতে যাব তেওঁলোকৰ অনলাইন ক্লাছ শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলৰ পৰা কৰিব আৰু 9-10 ল'ৰা ছোৱালী যিহেতু মিড ডে মিল তেওঁলোকে নাপায় গতিকে তেওঁলোক স্কুল কলেজত 9-10-11 স্কুল কলেজত অহাৰ কোনো প্ৰয়োজনীয়তা নাথাকিব কিন্তু শিক্ষকখিনি আহি অনলাইন ক্লাছটো তাৰ পৰা কৰিব আৰু এইখিনিও 15 পৰা 30 লৈকেহে কৰিব যদি কোনোবা আক্ৰান্ত হয় কোনোবা অসুবিধা হয় তেতিয়াহ'লে আমি আকৌ এটা পৰিৱেশলৈকে যিটো আজি আছে সেইটোলৈকে ঘূৰি যাব লাগিব বেসিক্যালি ক্লাছ আমি আৰম্ভ কৰা নাই অধ্যাপক অধ্যাপিকা শিক্ষক শিক্ষয়িত্ৰীসকল স্কুলত যাব মিড ডে মিল ডিস্ট্ৰিবিউট কৰিব অনলাইন ক্লাছেছ কৰিব আৰু কোনোবা যদি ষ্টুডেণ্ট আহে দুটা কথা তেওঁলোকৰ লগত পাতি বিদায় দিব দূৰৰ পৰা এনেকৈ মিড ডে মিলৰ পেকেটটো দি নিদি কুৱেশ্যন পেপাৰ এখন লগত দি দিব আৰু অলৰেডি এইখিনি কাম সব স্কুলত হৈ আছে আজি আমি খালি আনুষ্ঠানিকতাহে কৰিছোঁ যোৱা 2 মাহতো এইবিলাক কাম আমাৰ স্কুলবিলাকত চলি আছিল বুজি পোৱা হ'ল গোটেইখিনি এতিয়া মই আহিছোঁ শিক্ষা বিভাগৰ লগত জড়িত আৰু এটা এনাউন্সমেন্টৰ কাৰণে এই বছৰ আমাৰ মেট্ৰিকত 16,944 জন ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাইছিলে সাধাৰণতে ষ্টাৰ নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি একোটাকৈ কম্পিউটাৰ দিওঁ যিহেতু কম্পিউটাৰসমূহৰ বিভিন্ন পাৰ্টছ আদি চাইনা আদি বিভিন্ন জাগাৰ পৰা আহে আৰু এতিয়া কিনাটো বহুতখিনি আমাৰ কাৰণে সুবিধাজনক নহয় সেইকাৰণে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ একাউণ্টত আমি 20,000 কৈ টকা দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ ষ্টাৰ পোৱা এই কেটেগৰীত 16,944 গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব আৰু 12 ছেপ্টেম্বৰত আমি এই পুঁজি এখন সৰু প্ৰায় 300-400 যোৱাকালিৰ দৰে ষ্টুডেণ্ট লৈ এটা সৰু অনুষ্ঠানৰ জৰিয়তে আমি মুকলি কৰি দিম এই আঁচনিটো ৰূপায়ণ কৰোঁতে सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत হয় আপনার ঘর অটুট হলে হব অটুট অসম सूर्या सीमेंट অটুট ঘর অটুট অসম